হিঙৰ যি জঘন্য ঘটনা সেই ঘটনাৰ পিছত শিৱসাগৰতো বিভিন্ন দল সংগঠনে একত্ৰিত হৈ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে সদৌ টাই আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন যি দল সংগঠন সেই দল সংগঠন ইয়াত আমি দেখিছোঁ। জাতীয় সংগ্ৰামী সেনা দেখিছোঁ, আহোম সেনা দেখিছোঁ, অসমীয়া যুৱ মঞ্চ সকলোৱে ইয়াত আহি তেওঁলোকে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আৰু এই যি জঘন্য কাণ্ড এই কাণ্ডৰ বিৰুদ্ধে তেওঁলোকে ওলাই আহিছে। হিঙত যি নাৰকীয় কাণ্ড সংঘটিত হ'ল তাৰ পিছত আপোনালোক সকলো ওলাই আহিছে, কি ক'ব বিচাৰিব? ধিঙত যি নাৰকীয় যি হত্যাকাণ্ড হ'ল অতি তীব্ৰ আৰু ঘৃণনীয়। আমি শিৱসাগৰ সকলো দল সংগঠনৰ যি ৰাজপথত ওলাইছোঁ এক নাৰকীয় যি হত্যাকাণ্ড ঘটি হ'ল, যিসকল ঘৰখন হ'ল তাৰ বিৰুদ্ধে আমি আজি শিৱসাগৰ ৰাইজ ওলাই আহিছোঁ। আমি শিৱসাগৰ ৰাইজে বিচাৰিছোঁ যিসকল দুখীয়ে এই ঘটনা সংঘটিত কৰে তেখেতলোকক ফাঁচি দিয়ক, অন্যথা তেওঁলোকৰ আইন কাউণ্টাৰ ব্যৱস্থা কৰক। যিহেতু আমি দেখা পাইছোঁ যে যিসকল মিয়া সম্প্ৰদায়ৰ বিভিন্ন ব্যক্তিয়ে যিসকলে নিতৌ অপৰাধমূলক কাৰ্য সংঘটিত কৰি আহিছে, বিভিন্ন ঠাইত অপৰাধমূলক সংঘটিত কৰাৰ বাবে বিভিন্ন ঠাইত অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। গতিকে আৰক্ষী বিভাগক আমি অনুৰোধ জনাইছোঁ, অসম চৰকাৰক অনুৰোধ জনাইছোঁ, যিসকল মিয়া ধৰ্ষণকাৰী কোনো ধৰ্ম নাই, গতিকে যিসকল ধৰ্ষণকাৰী বা যিসকল দোষী সেইসকল মিয়াক চৰকাৰে অতি শীঘ্ৰে এনকাউণ্টাৰ কৰাৰ ব্যৱস্থা কৰক। জাতীয় সংগ্ৰামী সেনা তথা টাই আহোম ছাত্ৰ সন্থা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ধিঙৰ যি কাণ্ড একেদিনাই বিহালীতো কিন্তু আন এটা কাণ্ড সংঘটিত হৈছিল, দুটাকৈ ঘটনা। এই ঘটনাৰ পিছত আপোনালোক সকলো ওলাই আহিছে। এয়া হৈছে খিলঞ্জীয়া যুৱতীৰ ওপৰত, খিলঞ্জীয়া মহিলাৰ ওপৰত অখিলঞ্জীয়াই আপোনাৰ মিয়াই কৰা আক্ৰমণ। এই ঘটনা সহজভাৱে ল'ব নোৱাৰি। বাৰে বাৰে আমাৰ খিলঞ্জীয়া যুৱতীক ন্যায় ধৰ্ষণ কৰিছে, বাৰে বাৰে আমাৰ খিলঞ্জীয়া মহিলাক ন্যায় ধৰ্ষণ কৰি হত্যা কৰিছে। গতিকে মুখ্যমন্ত্ৰীলৈ আমাৰ এটা আহ্বান, এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত হৈ থকা অভিযুক্তক কাৰাগাৰৰ ভাত ৰুটি খুৱাই সময় নষ্ট নকৰি ডাইৰেক্ট এনকাউণ্টাৰ কৰক। আৰু আমি এটা কথা স্পষ্টকৈ আজি কৈ দিছোঁ যে উজনি অসমত যিমান মিয়া আছে এই মিয়াই টালি টোপোলা বান্ধি এসপ্তাহৰ ভিতৰত প্ৰস্থান কৰক, অন্যথা কিন্তু পৰিস্থিতি ভিকম হ'ব। আতাচুৰ ভাস্কৰ বৰগোহাঁই আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান এফালে আহিলে সুবিধা হ'ব। এই গোটেই ঘটনাটোৰ পিছত বাৰে বাৰে অসমত এনেধৰণৰ ঘটনা কিয় সংঘটিত হৈ আছে, আপোনালোকৰ দাবী কি থাকে? আচলতে বলৎকাৰকাৰী যিসকল ধৰ্ষণকাৰী, এই ধৰ্ষণকাৰীসকলৰ বিৰুদ্ধে এখন কঠোৰ আইনী ব্যৱস্থা নোহোৱাৰ বাবে আচলতে এই অপৰাধ প্ৰৱণতাকাৰী যিসকল বাংলাদেশী মিয়া, এই মিয়াসকলে বাৰে পৰি খিলঞ্জীয়া মহিলাৰ ওপৰত, আমাৰ নাৰীৰ ওপৰত তেওঁলোকে এনেধৰণৰ বলৎকাৰ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। আৰু যি মিয়াসকলৰ খিলঞ্জীয়া মানুহৰ ওপৰত এইটোৱে প্ৰথম ঘটনা নহয়। ইয়াৰ আগতে অনিমাই বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীক তেওঁলোকে স্কুলৰ পৰা উভতি যোৱাৰ পথত তেওঁলোকে খেদি তেওঁলোকক ধৰি তেওঁক ধৰ্ষণ কৰিছিলে। কিন্তু তাৰ পিছতো সেই ধৰ্ষণকাৰীকেইজন কিন্তু পিছত আইনী প্ৰক্ৰিয়াৰ পৰা তেওঁলোকে বাচি যাবলৈ সক্ষম হ'ল। আৰু এনেধৰণৰ আৰক্ষী বিভাগৰ বিফলতা আৰু গৃহ বিভাগৰ বিফলতাৰ বাবে আচলতে বাৰেপতি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। গতিকে আমি আজি ইয়াৰ পৰা এটা দাবী জনাইছোঁ যে এই যিকেইজন ধৰ্ষণকাৰী, এই ধৰ্ষণকাৰীকেইজনক গোটেইকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকক এনকাউণ্টাৰ কৰিব লাগে আৰু অতি সোনকালে ধৰ্ষণকাৰীক ৰাজপথত গুলীয়াই মৃত্যুদণ্ড দিয়াৰ এক আইন প্ৰণয়ন কৰিব লাগে। আৰু আজি আমি ইয়াৰ পৰা 30টা সংগঠনে এটা দাবী জনাইছোঁ যে উজনি অসমত যিমান মিয়াই বিভিন্ন কামত নিয়োজিত হৈ তেওঁলোকে ইয়াত বসবাস কৰি আছে, এই মিয়াসকলে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা প্ৰস্থান কৰিব লাগে, অন্যথা 30টা সংগঠনে ঐক্যবদ্ধভাৱে এই মিয়াসকলৰ বিপক্ষে আমি থিয় হ'ম। সংগঠিত কৰিছে অসমত, অসমীয়া নাৰী সমাজক যেনেদৰে ভুলণ্ঠিত কৰিছে, আপোনালোকৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইয়াৰ লগতে আৰু এটা কথা আমি ক'ব খুজিছোঁ যে গৃহ বিভাগ ব্যৰ্থ হৈছে, অসমৰ আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছে, আৰু এইসকলৰ ওপৰত আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিশেষকৈ এনেকুৱা এখন আইন প্ৰস্তুত কৰিব লাগে যাতে ধৰ্ষণকাৰীক মুকলিকৈ আচলতে গুলী কৰাৰ, ধৰ্ষণকাৰীক মুকলিকৈ ফাঁচি দিয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা অসমত এনেকুৱা ধৰণৰ আচলতে দুষ্কাৰ্য সংঘটিত কৰিবলৈ কোনো অপৰাধী আচলতে কুণ্ঠাবোধ নকৰিব। গোটেই আইনী ব্যৱস্থাটোৰ সুৰুঙা লৈ আচলতে বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে নেকি? মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান আৰু ৰাজপথলৈ ওলাই আহিব লাগিব, কিমান আৰু এনেধৰণৰ ঘটনা এখন অসমত সংঘটিত হৈ থাকে? আচলতে মহিলা এগৰাকী হিচাপে মই এই কথাটো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিছোঁ, কিয়নো আজি অতদিনৰ পৰা আমি মাত্ৰ ৰাজপথত আন্দোলন কৰিছোঁ। আমি নিজৰ ধৰ্ষণ, আমাৰ নাৰীসকলৰ কাৰণে আমি নিৰাপত্তা বিচাৰি ৰাস্তাত নামিব লগা হৈছে। কিন্তু যেতিয়ালৈকে চৰকাৰে এখন কঠোৰ আইনৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে আচলতে আমি ৰাজপথত নমাৰ কোনো যুক্তিযুক্ততা নাথাকে। চাওক, জম্মু কাশ্মীৰত 377 আঁতৰাব পাৰিছে এখন চৰকাৰে, তেতিয়াহ'লে অসমীয়া নাৰীসকলৰ বাবে বা ভাৰতৰ নাৰীসকলৰ বাবে এখন কঠোৰ আইন কিয় প্ৰণয়ন কৰিব পৰা নাই? ক'ৰবাত তেওঁলোকৰ গফিলতি থাকি গৈছে নেকি? আমাৰ সুধিবলৈ মন আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সুধিবলৈ খুজিছোঁ যে বেটী বচাও বেটী পঢ়াও কথাটো যে কৈছিলে, এই ক্ষেত্ৰত কেতিয়া এখন কঠোৰ আইন প্ৰণয়ন হ'ব, এই কথাটো তেওঁলোকে গুৰুত্ব দিব লাগে। এয়া হৈছে শিৱসাগৰৰ পৰিৱেশ। আমি পৰিৱেশবোৰ দেখুৱাই গৈছোঁ আৰু কিয় বাৰে বাৰে ঘটনা সংঘটিত হ'বলৈ পাৰিছে, কাৰ ভুলৰ বাবে হ'বলৈ পাৰিছে, আৰু আৰক্ষী প্ৰশাসন সকলোৰে প্ৰতি যিহেতু সৰব হৈছে দল সংগঠন। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ।
কিয় বাৰে বাৰে ঘটনা সংঘটিত হৈছে আৰু কিয় বাৰে বাৰে ৰাইজ ওলাই আহিবলগীয়া হৈছে? সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা মিয়া জনগোষ্ঠীৰ মানুহৰ কাৰণে অসমৰ খিলঞ্জীয়া মুছলমানসকল আজি লজ্জিত হ'ব লগা হৈছে। আপোনালোকে জানে যে হত্যা ধৰ্ষণ লুণ্ঠন কৰা এটা বিশেষ জনগোষ্ঠীৰ নাম সদায় পেপাৰে পত্ৰ আপোনালোকে পায়। সেই জনগোষ্ঠীটোৱে হ'ল মিয়া জনগোষ্ঠী। গতিকে সেই জনগোষ্ঠীটোৰ পৰা যিহেতু আমি থাকিবলৈ হুছেইন আলী ৰহমান তেওঁলোকৰ টাইটেলৰ কাৰণে আমি লাজ পাব লগা হয়, গতিকে এই জনগোষ্ঠীটো অতি শীঘ্ৰে অসমৰ পৰা উচ্ছেদ কৰিব লাগে। আৰু উজনি অসমত, বিশেষকৈ উজনি অসমত যিসকলে কৰ্মসংস্থাপনৰ কাৰণে ইয়াত আহি নিগাজিকে থিতাপি লৈ লৈছে, তেওঁলোকে এক সপ্তাহৰ ভিতৰত তেওঁলোকে ইয়াৰ পৰা স্থানান্তৰিত হওক, নহ'লে তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। দল সংগঠনৰ লগতে স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে, কাৰণ কেইটামান দিনৰ পূৰ্বেও ৰাজপথত যেতিয়া এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ কাপোৰ ফালি পেলোৱা হৈছিল, মাৰপিট কৰা হৈছিল, সেই সময়তো এইসকল শিৱসাগৰবাসীয়ে কিন্তু ওলাই আহিছিল, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল। 30টাকৈ জাতীয় যি দল সংগঠন, সেই দল সংগঠন তেওঁলোকো এনেধৰণে ওলাই আহিছিল আৰু আজিও এই ঘটনাৰ বিৰুদ্ধে তেওঁলোকে ওলাই আহিছে। আৰু এটাই কথা যে যিসকল দোষী, সেই দোষীক শাস্তি প্ৰদান কৰিব লাগে। আৰু এই যিটো দাবীক লৈ আপোনালোকে যিটো আগবাঢ়ি আহিছে, আজিৰ পৰা এসপ্তাহৰ পূৰ্বেও আপোনালোক ওলাই আহিছিল, আজিও আপোনালোকে একেই অনুৰূপ ঘটনা আজিও আপোনালোকে ওলাই আহিছে। সমগ্ৰ অসমীয়া খিলঞ্জীয়া মুছলমান জাতিৰে আজি বদনাম কৰিছে নৰপিশাচ কেইটাই। এই নৰপিশাচ তিনিটাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগে আৰু প্ৰয়োজন সাপেক্ষে এনকাউণ্টাৰ কৰিব লাগে। এয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান। কাৰণ ইয়াত আমি লজ্জিত হৈছোঁ, এজন শিৱসাগৰীয়া অসমীয়া মুছলমান হিচাপে আমি লজ্জিত হৈছোঁ। এইকেইজন নৰপিশাচক ধিক্কাৰ দিছোঁ, কাৰণ আমি এখন সমাজত আজি বছৰ জুৰি বাস কৰি আমি একাকাৰ হৈ আছোঁ। আমি শান্তি সম্প্ৰীতিৰে বাস কৰিব পাৰোঁ। সাধাৰণ মিয়া তিনিটাৰ কাৰণে, এই নৰপিশাচকেইটাৰ কাৰণে আমি বদনামী হ'ব নোৱাৰোঁ। মাননীয় মুখ্যমন্ত্ৰীলৈ এজন সচেতন যুৱক হিচাপে, অসমীয়া মুছলমান যুৱক হিচাপে আহ্বান, এই নৰপিশাচকেইটাক অতি সোনকালে আপুনি আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। পাৰ্থ আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এসপ্তাহৰ পূৰ্বেও ৰাইজ এনেধৰণে ওলাই আহিছিল, আজিও পুনৰ ওলাই আহিবলগীয়া হৈছে। আৰক্ষী প্ৰশাসন থকাৰ পিছতো কিয় বাৰে বাৰে কেৱল শিৱসাগৰতে নহয়, বিভিন্ন প্ৰান্তত ৰাইজ এনেধৰণে একেই ঘটনাৰ বাবে ওলাই আহিবলগীয়া পৰিৱেশ হৈছে? চাওক, নিশ্চয়কৈ এতিয়া অসমত নতুনকৈ এতিয়া খিলঞ্জীয়াৰ প্ৰভুত্ব, আমাৰ নিজৰ অস্তিত্ব ৰক্ষাৰ এখন যে সংগ্ৰাম হ'ব, এইটো প্ৰায় নিশ্চিত হৈছে। আৰু এটা কথা স্পষ্ট যে ধৰ্ষণকাৰী কোনো ধৰ্ম নাথাকে, সি লাগে হিন্দুৱেই হওক, সি লাগে মুছলমানেই হওক, এতিয়া সি লাগে মিয়াই হওক, সি লাগে বণিক গোষ্ঠীয়ে হওক, ধৰ্ষণকাৰী এটাই শাস্তি হ'ব লাগে, এটা ফাঁচি হ'ব লাগে। আৰু ধৰ্ষণকাৰীৰ লগত চৰকাৰে কোনো ধৰণৰ ৰাজহ খৰচ কৰি থকাৰ প্ৰয়োজনীয়তা বোধ কৰিব নালাগে, তেওঁলোকক ডাইৰেক্ট ফাঁচি দিয়ে পৃথিৱীৰ পৰা বিদায় দিব লাগে। আমি টাইম ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ভাষাৰে জনাই দিছোঁ যে ধৰ্ষণকাৰীক আপোনালোকে শেষ শাস্তি ফাঁচিয়ে নিৰ্ধাৰণ কৰক। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা অনুৰোধ জনাইছোঁ যে আপুনি খিলঞ্জীয়াৰ পক্ষত থকা কয়, খিলঞ্জীয়াৰ হকে মাত মাতি থকাৰ কথা কয়, কিন্তু এইটো মুহূৰ্তত আজি খুব কম দিনৰ ভিতৰতে শিৱসাগৰ ঘটনা সংঘটিত হৈ গৈছে। তাৰ আজি দুদিন পিছতে আজি ঢিঙত এই ঘটনা সংঘটিছে। গতিকে গৃহ বিভাগৰ আচলতে ক'ৰবাত ব্যৰ্থতা হৈছে নেকি, এই কথাটো তেওঁলৈ আঙুলি গৈছে। গতিকে আমি ভাবোঁ যে তেওঁ নিশ্চয়কৈ এই যি তিনিটা নৰপিশাচ যি ঘটনা সংঘটিত কৰিলে, তেহেঁতৰ ওপৰত যাতে খুব তৎকালীনভাৱে যে ফাঁচীৰ ব্যৱস্থা কৰে, তাৰ আমি দাবী উত্থাপন কৰিছোঁ। শিৱসাগৰৰ পৰিৱেশ আমি দেখুৱাই গৈছোঁ আৰু বিভিন্ন দল সংগঠনৰ লগতে স্বতঃস্ফূৰ্তভাৱে কিন্তু আজিও ৰাইজ ওলাই আহিছে। আৰু ইয়াৰ পিছত তেওঁলোকে বাৰে বাৰে কৈছে যে অপৰাধীৰ কোনো ধৰ্ম নাথাকে। আৰু বাৰে বাৰে ৰাইজ কিয় ওলাই আহিবলগীয়া হৈছে, এই পৰিৱেশটো কিয় হ'বলৈ পাইছে? খিলঞ্জীয়াৰ ওপৰত অখিলঞ্জীয়াৰ আক্ৰমণ, এই কথা আমি বাৰে বাৰে কৈ আছোঁ আৰু সিদিনা আমি ঐতিহাসিক শিৱসাগৰৰ পৰা কৈছোঁ। এতিয়া আমি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ যে সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াসকলে বাৰে বাৰে অসমীয়াসকলক টাৰ্গেট কৰি লৈছে আৰু এই ঘটনাবিলাক নামনি অসমত আমি বেছিকৈ দেখিবলৈ পাইছোঁ। আজি মুকলিকৈ আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ লগতে আমাৰ শিৱসাগৰ জিলাৰ পৰা অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে মিয়াৰ বিৰুদ্ধে আমি একত্ৰিত হৈছোঁ। যিসকল মিয়া মূলৰ লোকে বাৰে বাৰে অসমীয়াসকলক টাৰ্গেট কৰিছে, সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰখনক আমি আহ্বান জনাইছোঁ। লগতে আমি বিশেষকৈ নামনি অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, নামনি অসমৰ খিলঞ্জীয়া ৰাইজ একত্ৰিত হ'বৰ সময় হ'ল। আমি বহুদিন ধৰি এই কথাটো আমি দৃষ্টিগোচৰ কৰি আছিলোঁ। গতিকে আজি ৰাইজৰ লাহে লাহে খবৰ উদগীৰণ হৈছে। এই সংগ্ৰামখন আগবঢ়াই লৈ যোৱা হ'ব। কোনো কাৰণতে অসমত মিয়াৰ দপদপনি নচলিব, লগতে কোনো অখিলঞ্জীয়া মানুহৰ দপদপনি নচলিব। আৰু এই যি খিলঞ্জীয়া মানুহ একত্ৰিত হোৱা যিখন সংগ্ৰাম, এই সংগ্ৰামখন আগবঢ়াই লৈ যিকোনো মূল্যৰ বিনিময়ত আমি অসমৰ খিলঞ্জীয়া ৰাইজসকলক সুৰক্ষিত কৰিব লাগিব। আৰু যিসকল কালপিতে আমাৰ কণমানিজনীক ধৰ্ষণ কৰিছে, সেই কালপিতক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। তেখেতসকলক ফাঁচি দিবৰ কাৰণে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। আহ্বান কি থাকিব আপোনালোক? চাওক, আমাৰ স্পষ্ট কথা,
মিয়াৰ দবদবনি নচলিব আৰু গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী আমি কৈছোঁ যে ইতিমধ্যে 2জনক গ্ৰেপ্তাৰ কৰিলে আৰু এজনক গ্ৰেপ্তাৰ কৰক আৰু ফাঁচি দিয়ক তেওঁলোকক, সেইটোৱে আমাৰ আহ্বান। কোনেও সহজভাৱে নিলোৎপলে এই গোটেই ঘটনাটো ল'ব পৰা নাই, কাৰণ বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু শিৱসাগৰবাসী ৰাইজে যে স্পষ্ট কৰিছে যেনেধৰণে আজিৰ প্ৰায় এটা সপ্তাহৰ পূৰ্বে তেওঁলোকে এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈৰ বাবে তেওঁলোক ওলাই আহিছিল, আজিও এগৰাকী তেনেধৰণৰ ছাত্ৰীৰ বাবে তেওঁলোক ওলাই আহিছে। তেওঁলোকে কৈছে যে কোনো কাৰণতে খিলঞ্জীয়াৰ ওপৰত হোৱা আক্ৰমণ সেয়া লাগিলে যি জাতিৰে নহওক কিয় কোনো কাৰণতে কেতিয়াও সহ্য কৰা নহয়। আৰু দ্বিতীয় কথা হৈছে যে এটা সপ্তাহ দিয়া হৈছে, ইয়াত যিসকল অবৈধভাৱে যিসকল ইয়াত মিয়া আছে সেই মিয়া ইয়াৰ পৰা এসপ্তাহৰ ভিতৰত তালি টোপোলা বান্ধিব লাগিব বুলি ইতিমধ্যে তেওঁলোকে স্পষ্ট কৰি দিছে। আৰু বাৰে বাৰে শিৱসাগৰবাসী এনেধৰণে ওলাই অহাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আচলতে এটা গৃহ বিভাগ থকাৰ পিছতো কিয় এনেধৰণৰ পৰিৱেশ হ'বলগীয়া হৈছে, বা কেৱল ইয়াতেই নহয় বিভিন্ন প্ৰান্তত আজি ঢিঙত প্ৰতিবাদ কৰিবলগীয়া হৈছে, বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে, কিয় সেই পৰিৱেশটো বাৰে বাৰে আহিবলগীয়া হৈছে? আচলতে কি অসমত এই মিয়াসকলে যিবিলাক অনৈতিক কাম কৰি আছে সেই কামবিলাকৰ কাৰণে আমাৰ মুছলমান সমাজখন লজ্জিত হ'বলগীয়া হৈছে। এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰোঁ যে কোনো এজন ব্যক্তি যেতিয়া তেওঁ ধৰ্ষণ কাৰ্যত লিপ্ত হয়, কোনো এজন ব্যক্তি যেতিয়া হত্যাকাণ্ডত লিপ্ত হ'বলৈ হয়, তেতিয়া তেওঁলোকক কোনো ধৰণে ক্ষমা কৰিব নালাগে, তেওঁলোকক ৰাজপথত উলিয়াই এনকাউণ্টাৰ কৰি দিব লাগে। আমি অসম চৰকাৰক এইটোৱে আমি দাবী জনাব বিচাৰোঁ যে সেই হত্যাকাৰী, সেই ধৰ্ষণকাৰীসকলক ক্ষমা কৰি ৰাজ অতিথি তেওঁলোকক দিব নালাগে, জেলত তেওঁলোকক ভাত খুৱাব নালাগে, তেওঁলোকক এনকাউণ্টাৰ কৰি দৃষ্টান্তমূলক এটা শাস্তি বিহিব লাগে। এয়াই আমাৰ দাবী। মুখ্যমন্ত্ৰীগৰাকীয়ে খুদ তেওঁ বাৰে বাৰে কৈ আছে যে নাৰীজনিত যি অপৰাধ সেই অপৰাধ বৃদ্ধি পাইছে, সংখ্যা বৃদ্ধি পাইছে, তাৰপিছত তেওঁৰ হাততে গৃহ বিভাগ আছে। গৃহ বিভাগ বিফল হৈছে সঁচা কথা, আৰু ইয়াৰ লগতে আমি এটা কথা ক'ব লাগিব যে এই ধৰ্ষণ কাণ্ড যিবিলাক ঠাইত বেছিকৈ সংঘটিত হয় সেই ঠাইসমূহত কোনবিলাক মানুহে বসবাস কৰি আছে? বংগমূলীয় মানুহখিনিয়ে বসবাস কৰি আছে। যিবিলাক মানুহৰ শিক্ষাগত অৰ্হতা কম, তেওঁলোকে শিক্ষাগত অৰ্হতা কম কাৰণে তেওঁলোকে সমাজ কি ব্যৱস্থা তেওঁলোকে বুজি পোৱা নাই। আৰু এনে এটা আপুনি মন কৰক, আজিৰ তাৰিখত আপোনাৰ নিজৰ পিতৃ মাতৃ এজনী ছাত্ৰীক মুকলিকৈ ঘৰৰ পৰা স্বাধীনভাৱে পঠিয়াব নোৱাৰে, অকলশৰীয়াকৈ পঠিয়াব নোৱাৰে, ঘৰলৈ ঘূৰি আহিব নাই, এটা পিতৃ মাতৃৰ মনত এটা ভয় শংকা সোমাবলৈ ধৰিছে। গতিকে এই গোটেই ঘটনাটোৰ লগত যিবোৰ জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিবৰ প্ৰয়োজন নাই, এওঁলোকক চিধা এনকাউণ্টাৰ কৰক, আৰু এনকাউণ্টাৰ কৰিলেহে কিন্তু বাকী যিবিলাক অপৰাধী আছে তেওঁলোকে ভয় কৰিব, এইটো সঁচা কথা। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি দেখা পাইছোঁ যে লাহে লাহে আমাৰ উজনি অসমতো মিয়াৰ উপদ্ৰৱ বাঢ়িবলৈ ধৰিছে। গতিকে উজনি অসমত যিসকল মিয়াই বসবাস কৰি আছে, যিসকল মিয়া বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপত আমি জড়িত হৈ থকা দেখা পাইছোঁ, অতি সোনকালে এসপ্তাহৰ ভিতৰত তেওঁলোকে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, অন্যথা কিন্তু আমি 30 জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ এওঁলোকক মিয়াৰ খেদা আন্দোলন কিন্তু আমি আৰম্ভ কৰিবলৈ আমি বাধ্য হ'ম। ক'ৰবাত আইনী সুৰুঙা, ক'ৰবাত গোটেই আইনী ব্যৱস্থাটোৰ সুৰুঙা লৈ এই যিটো শ্ৰেণীটো এই কামখিনি কৰি থাকে নেকি? নিশ্চিতভাৱে, কাৰণ এখন সোপাঢিলা আইনৰ বাবে আচলতে এনেকুৱা ধৰণৰ ঘটনা বাৰম্বাৰ সম্ভৱ হৈছে। কাৰণ অনিমাই বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰী কেইবাবছৰৰ আগত আৰু এনেধৰণে স্কুলৰ পৰা উভতি অহা পথত তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে। তাৰপিছতো কিন্তু সেই অপৰাধীকেইজনে পিছত আইনৰ সুৰুঙা লৈ বাচি গুচি গ'ল, আৰু সেইবাবে বাৰে প্ৰতি এনেকুৱা ধৰণৰ ঘটনা ঘটি গৈছে। আৰু এটা কথা আমি স্পষ্টভাৱে কওঁ যে আচলতে অপৰাধীৰ কোনো জাতি নাই, ধৰ্ম নাই, কিন্তু চাৰিত্ৰিকভাৱে অপৰাধ প্ৰৱণতা থকা এই মিয়াসকলে বাৰম্বাৰ এনেধৰণৰ ঘটনা ঘটাই আহিছে, আৰু বাৰে প্ৰতি অসমীয়া নাৰীক, অসমীয়া ছোৱালী, জীয়ৰী বোৱাৰীক তেওঁলোকে অপমান কৰি আহিছে। কিন্তু তাৰপিছতো কিন্তু তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকে এনেধৰণৰ সাহস পাইছে। গতিকে এই ক্ষেত্ৰত আমি এটা কথা স্পষ্টভাৱে ক'ম যে অসম চৰকাৰৰ যিটো গৃহ বিভাগ, এই গৃহ বিভাগ সম্পূৰ্ণ বিফল, আৰু অসম আৰক্ষী প্ৰশাসনো এই ক্ষেত্ৰত বিফল হৈছে। গতিকে তেওঁলোকৰ এই বিফলতাক দূৰ কৰি তেওঁলোকে এই যিসকল ধৰ্ষণকাৰী, এই ধৰ্ষণকাৰীসকলক এনকাউণ্টাৰ কৰক, আৰু ভৱিষ্যত সময়ত যাতে তেওঁলোকে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে এখন কঠোৰ আইন প্ৰণয়ন কৰক, ধৰ্ষণকাৰীক ৰাজপথত গুলীয়াই মৃত্যুদণ্ড দিয়া এখন আইন বলবৎ কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।